15 আগষ্টত পালন কৰা হয় স্বাধীনতা দিৱস আৰু আজি মই প্ৰিয়ামী গগৈয়ে আপোনালোকৰ মাজলৈ লৈ আহিছো স্বাধীনতা দিৱসৰ ওপৰত এটা টোকা। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। পোন্ধৰ আগষ্ট স্বাধীনতা দিৱস। 15 আগষ্ট হৈছে ভাৰতৰ স্বাধীনতা দিৱস। আমি সকলোৱে জানো যে 1947 চনৰ এই দিনটোতে ভাৰত স্বাধীন হৈছিল। প্ৰায় 200 বছৰজোৰা ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ অন্ত পেলাই ভাৰতে এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। দীৰ্ঘদিনীয়া স্বাধীনতা সংগ্ৰামৰ অন্তত ব্ৰিটিছক খেদি কাংক্ষিত স্বাধীনতা অৰ্জন কৰিছিল ভাৰতে। দেশ মাতৃক স্বাধীনতা প্ৰদানৰ বাবে অনেক সংগ্ৰামীয়ে প্ৰাণ আহুতি দিবলগীয়া হৈছিল। সহস্ৰ লোকৰ নিস্বাৰ্থ ত্যাগ আৰু অবিৰত আন্দোলনৰ ফলত ভাৰতে এদিন ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰিছিল। উল্লেখযোগ্য যে ভাৰতত বেহা বেপাৰৰ বাবে অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক্ৰমে দেশখনৰ শাসন ক্ষমতা নিজৰ দখললৈ নিয়াৰ বাবে তৎপৰতা আৰম্ভ কৰিছিল। 1757 চনৰ পলাশীৰ যুদ্ধত জয়লাভ কৰি ইংৰাজে বংগ আৰু বিহাৰৰ ক্ষমতা নিজৰ হাতলৈ নিয়ে আৰু ভাৰতত ক্ৰমশঃ খোপনি পোতে। 1789 চনত বংগৰ গভৰ্ণৰ জেনেৰেল ৱেলছলিয়ে বশ্যতামূলক মিত্ৰতা নীতি প্ৰয়োগ কৰি বহুতো দেশীয় ৰাজ্য ব্ৰিটিছৰ অধীনলৈ নিয়ে। 1799 চনত টিপু চুলতান যুদ্ধত পৰাজিত হোৱাত দক্ষিণ ভাৰততো ব্ৰিটিছৰ আধিপত্য বিস্তাৰ হয়। 1803 চনত ইংৰাজসকলে দিল্লী অধিকাৰ কৰাত সম্ৰাটসকল ব্ৰিটিছৰ পেঞ্চনভোগী হৈ পৰে। 1848 চনৰ পৰা 1856 চনলৈ গভৰ্ণৰ জেনেৰেল ডেলহাউছিৰ কাৰ্যকালত পঞ্জাৱ আৰু ব্ৰহ্মদেশ ব্ৰিটিছৰ অধীনলৈ যায়। তদুপৰি ডেলহাউছিয়ে প্ৰৱৰ্তন কৰা স্বত্ববিলোপ নীতিৰ ফলত বহুতো দেশীয় ৰাজ্য ব্ৰিটিছৰ অধীন হয়। 1857 চনত সমগ্ৰ ভাৰততে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হয় চিপাহী বিদ্ৰোহ। ঝান্সীৰ ৰাণী লক্ষ্মীবাই, তাতিয়া টুপী, নানা চাহেব, দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰ আদিৰ নেতৃত্বত এই বিদ্ৰোহ আৰম্ভ হয় যদিও ব্ৰিটিছে ইয়াক কঠোৰভাৱে দমন কৰে। চিপাহী বিদ্ৰোহৰ অভিযোগত শেষ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰক ৰেংগুনলৈ নিৰ্বাসন দিয়া হয়। এই বিদ্ৰোহৰ পাছতে ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ৰাণীৰ হাতলৈ যায়। কিন্তু চিপাহী বিদ্ৰোহৰ যোগেদি আৰম্ভ হোৱা ব্ৰিটিছ বিৰোধী আন্দোলন ভাৰতত থাকিল। 1885 চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগেদি দেশবাসী ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত হয় আৰু স্বাধীনতা সংগ্ৰাম চলাই থাকে। 1920 আৰু 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বত ক্ৰমে আৰম্ভ হয় অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলন। 1942 চনত সমগ্ৰ দেশ কঁপাই তোলে ভাৰত ত্যাগ আন্দোলনে। ভাৰতবাসীৰ অবিৰত সংগ্ৰামৰ ওচৰত সেও মানি অৱশেষত 1947 চনত ব্ৰিটিছে দেশখনক ভাৰত আৰু পাকিস্তান নামে দুভাগত বিভক্ত কৰি স্বাধীনতা প্ৰদান কৰে। ভাৰততকৈ এদিন আগেয়ে 14 আগষ্টত স্বাধীনতা অৰ্জন কৰে পাকিস্তানে। স্বাভাৱিকতে 15 আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবাসীৰ বাবে এটা অতি পবিত্ৰ দিন। দেশজুৰি চৰকাৰী আৰু বেচৰকাৰীভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি স্বাধীনতা যুঁজৰ সেই মহান সেনানীসকলক স্মৰণ কৰা হয়। স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হয় নতুন দিল্লীৰ লালকিল্লাত। পৰম্পৰা অনুসৰি লালকিল্লাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জাতীয় পতাকা উত্তোলন কৰে আৰু দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এই ভাষণত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ সাফল্যৰ খতিয়ান দাঙি ধৰাৰ উপৰি দেশৰ প্ৰগতিৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি প্ৰতিখন ৰাজ্যৰ ৰাজধানীত সংশ্লিষ্ট মুখ্যমন্ত্ৰীসকলে জিলা আৰু মহকুমাৰ সদৰ তথা বিধানসভাৰ সমষ্টিসমূহত স্থানীয় নেতাসকলে ত্ৰিৰংগা পতাকা উত্তোলন কৰে। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি সাহিত্যিক, শিল্পী আৰু ক্ৰীড়া পেঞ্চন প্ৰাপকসকলৰ নামো ঘোষণা কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।